তো হেল্ল' নমস্কাৰ আপোনালোক চব কি খবৰ মোৰ খবৰ ভালেই আপোনালোকৰ খবৰ নিশ্চয় জনাব নপাহৰিব তো গুড মৰ্ণিং সুপ্ৰভাত বৰ্তমান আছোঁ ফিল্ডত ৰানিং কৰিলোঁ টাইম ভাল হোৱা নাই এতিয়ালৈকে মোৰ আজি লাগিলে 19 মিনিট 25 ছেকেণ্ড ৰানিঙত কৰিছোঁ 4.82 কমফৰ্টেবলি ৰানিং কৰিব পৰা নাই আৰু হয়তো আপোনালোকে গম পাইছে বৰ্তমান ইণ্টাৰভিউ আৰম্ভ হৈ গৈছে অসম পুলিচৰ কমাণ্ডো বেটেলিয়ন বৰ্তমান চলি আছে কিছুমান ডিষ্ট্ৰিক্ট বৰ্তমানলৈকে আৰম্ভ হোৱা নাই তো আজি ভিডিঅ'টো মই কাটঅফৰ বিষয়ে আনিছোঁ কাটঅফটো মানে এনেকুৱা হয় কাটঅফৰ লিষ্টখন নহয় মই এতিয়া বহুতে দিয়া আৰম্ভ কৰিলে কাটঅফ মানে বহুত কাটঅফ যাব লগতে আপোনালোকে হয়তো ভিডিঅ' দেখিছে কোনোবাই বোলে লং জাম্প চিনাপ লগতে 100 মিটাৰ এক্সেল মাৰিছে বুলি শুনিছোঁ সঁচানে মিছা লগতে বৰ্তমান কিমান নম্বৰ পাই আছে আপোনালোকক জনাব চেষ্টা কৰিম বৰ্তমান যিমানখিনি ৰানিং চলি আছে অসম পুলিচৰ কমাণ্ডো বেটেলিয়ন ইয়াতে আপোনালোকে হয়তো দেখিছে যেন কেণ্ডিডেট বহুত কম আহিছে যিমানখিনি মাতিছিলে এতিয়া বৰ্তমান প্ৰতিখন ডিষ্ট্ৰিক্টতে এদিনত 700কৈ মাতি আছে কিন্তু 700 কেণ্ডিডেট হোৱা নাই যিহেতু আটাইতকৈ অসুবিধাটো হৈছে যেন আপোনালোকে হয়তো গম পায় যে OBC লগতে জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে বয়সৰ সময়সীমাটো অলপ কম দিয়ে 24 এটা দিয়ে লগতে 21 দিয়ে এইটো কাৰণে কেণ্ডিডেটো অলপ কম আৰু এখন ডিষ্ট্ৰিক্টত প্ৰায় আজি মানে যিমান বৰ্তমান চলি আছে না আজিকালি এইখিনি চলি আছে প্ৰায় এদিনত 200ও নহয় মানে প্ৰায় 150 200 এনেকৈ বহুখিনি কেণ্ডিডেট আহিছে আৰু তাৰে আধা সংখ্যকে ফেল হৈছে বৰ্তমানলৈকে কাটঅফ কিমান যাব এইটো কোৱাটো সম্ভৱ নহয় মানে বহুতে ভিডিঅ' দিয়া আৰম্ভ কৰিলে 75 নাপালে নাম নাহিবগৈ এইটো কৈছে বৰ্তমানলৈকে 75 পোৱা এজনো ওলোৱা নাই এটা ভিডিঅ' চাইছিলোঁ এইটো ভিডিঅ'টো মই সঁচা বুলি নকওঁ যিহেতু 100 মিটাৰটো এক্সেল মটো সম্ভৱ বুলি ক'ব নোৱাৰি যিহেতু বৰ্তমান নেশ্যনেল ৰেকৰ্ডটো প্ৰায় 10.28 মান আছে এইটো ৰেকৰ্ডটো ভাঙি দিছে মই বিশ্বাস কৰি পোৱা নাই যদি লিষ্টখন দেখাই দিয়ে সঁচাকৈ যদি তেওঁ পাইছে মোক প্ৰুফটো লাগে তেতিয়াই মই বিশ্বাস কৰিম বৰ্তমান মোক যোৱাকালি বহুতে ভিডিঅ' শ্বেয়াৰ কৰিছে দাদা এজনে পাইছে 75 সঁচানে মিছা তো মইতো সঁচা বুলি ক'ব নোৱাৰোঁ যিহেতু মই নিজে লিষ্টখন চোৱা নাই আৰু যদি তেওঁ সঁচাকৈ পাইছে লিষ্টখন দেখাওক তেতিয়া আমি বিশ্বাস কৰিম আৰু ভয় নকৰিব যেন কাটঅফ বহুত যাব বৰ্তমান ইণ্টাৰভিউ আৰম্ভ হৈছে প্ৰায় দুদিনমান হৈছেহে দুদিন তিনিদিন তো ইয়াতে আপোনালোকে যেন ভাবি লৈছে যেন বহুত যাব এইটো নহয় এতিয়া বৰ্তমান যিমানখিনি ইণ্টাৰভিউ জেগাত চলি আছে ইয়াতে এভাৰেজ নাম্বাৰটো হৈছে বৰ্তমান যিমানখিনি জেগাতে ইণ্টাৰভিউ চলি আছে সেইটো এভাৰেজ নাম্বাৰটো কৰিছোঁ মানে কিমান নাম্বাৰ পাইছে 59 to 61 এনেকৈ বহুতে পাইছে বহুতে ভাল নম্বৰ উঠাব পৰা নাই যিহেতু টাইমটো ইমান নাপালে বহুখিনি কেণ্ডিডেটে বহুত টাইম নাপালে তেওঁলোকৰ পটকখিনি পাতি দিলে এইটো কাৰণে অলপ অসুবিধাও হৈছে কিন্তু ধেমাজি লখিমপুৰ মাজুলী এইবিলাক ডিষ্ট্ৰিক্টৰ কাৰণে অলপ ভাল হ'ব তেওঁলোকৰ কাৰণে যিহেতু তেওঁলোকৰ 400 মিটাৰ হ'ব লগতে তেওঁলোকে টাইম অলপ পাব বাকী আপোনালোকে হয়তো গম পায় যোৱাকালিৰ পৰা যোৱা 25 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে গোলাঘাট ডিষ্ট্ৰিক্টত বৰ্তমান চলি আছে লগতে আমাৰ শিৱসাগৰতো চলি আছে শিৱসাগৰত প্ৰায়খিনি 61 2 এনেকৈ পাইছে বৰ্তমানলৈকে এজন কেণ্ডিডেট হয়তো পাইছে 66 নে এনেকৈ পাইছে কিন্তু বহুতে ভাল নম্বৰ উঠাব পৰা নাই আপোনালোকে ক'ত কিমান নম্বৰ পাইছে এইটো চোৱাতকৈ আপোনাৰ ৰানিঙৰ টাইমিংটো কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি কেনেকৈ এটা ভাল এটা নম্বৰ মই পাব পাৰি এইটো চাওক আমুক ডিষ্ট্ৰিক্টত 65 পাইছে আপোনাৰ একো বেনিফিট নিদিয়ে আপোনাক বেনিফিট দিব আপুনি কিমান নম্বৰ পাইছে এইবছৰ ভেকেঞ্চি কম আছে হয়তো গম পাইছে কাটঅফ অলপতো বহুত যোৱাটো স্বাভাৱিক মানে কাটঅফ বেছি যাবই এইটো কনফাৰ্ম কিন্তু কিমান যাব এইটো কোৱাটো সম্ভৱ নহয় যিহেতু যোৱা বছৰো আমি যেতিয়া কামাণ্ডো আহিছিলে 24খনে কিমান আহিছিলে তেতিয়াও বহুত হৈছিলে বহুত যাব লাষ্টত গৈ পিনি 61 62তে চাকৰি পাই গ'ল কিছুমানে এইটো কাৰণে কৈছোঁ ইমান আপোনালোকে ভয় নকৰিব বৰ্তমান 75 পাইছে 71 পাইছে একো ভয় নকৰিব আপুনি ভাল এটা নম্বৰ আনক নামটো বাইবা লিষ্টলৈ আনিব চেষ্টা কৰক মানে বাইবাটো হৈছে অসম পুলিচত আপোনালোকে হয়তো গম পায় যেন ইয়াত কেইবা নহয় পৰীক্ষা নহয় ইয়াত হয়গৈ সাইকমেট্ৰিক টেষ্ট তাত 20 নম্বৰ থাকে এইটো কাৰণে তাত ভালকৈ এটা নাম্বাৰ পাব চেষ্টা কৰক মই যাতে সাইকমেট্ৰিক টেষ্টলৈ পাব পাৰোঁ আপোনালোকৰ বৰ্তমান লগৰ বহুতৰ এমটো বেলেগ হৈ আছে যিহেতু প্ৰায়খিনি কেণ্ডিডেটে এবিধ ভাল এটা নাম্বাৰ পাইছে 54 53 এনেকৈ পোৱা কেণ্ডিডেট আছে হয়তো আপোনালোকৰ লগত আছে আৰু এনেকুৱা কেণ্ডিডেটসকলে প্ৰায়খিনি ফিল্ডলৈ অহা নাই আপোনালোকে এনেকুৱাও কম যেন নিমখ আৰু চেনি দেখিবলৈ একেই কিন্তু তাৰ সোৱাদটো বেলেগ এনেকৈ বৰ্তমান আপোনাৰ লগৰটোৰ এমটো বেলেগ হৈ গ'ল যিহেতু তাৰ এটা ভাল এটা নম্বৰ আছে এইটো কাৰণে তেওঁ হয়তো ফিল্ডলৈ অহা নাই যাৰ নাম্বাৰটো কম আছে যাৰ ভাবিছে যেন ABBত নাম নাহিবগৈ তেওঁলোকে অলপ বেছি কষ্ট কৰিব লাগিব আপোনালোকক কাৰণটো কৈ দিছোঁ নিমখ আৰু চেনি দেখিবলৈ একেই কিন্তু তাৰ সোৱাদটো বেলেগ এনেকৈ বৰ্তমান আপোনালোকৰ লগৰো এমটো বেলেগ হৈ গৈছে যিহেতু কিছুমানে ABBত এটা ভাল নম্বৰ উঠাব পাৰিছে এইটো কাৰণে তেওঁলোকে ফিল্ডলৈ অহা নাই কিন্তু আপুনি যদি নম্বৰ কম পালে আপুনি ফিল্ডলৈ আহিব লাগিব কষ্ট কৰিব লাগিব বৰ্তমান অসম পুলিচৰ কমাণ্ডো বেটেলিয়ন আপোনালোকে হয়তো গম পায় যেন 4টা ইভেণ্ট আছে 4টাতে কোনো পাৰফেক্ট নহয় বহুতে 100 মিটাৰ ভাল বহুতৰ 4.82 ভাল বহুতৰ কিবাটো বেয়া যোনটো লং জাম্প এনেকৈ আছে আপোনালোকে এইটো মিলাব পাৰি যদি ভালকৈ 4টা ইভেণ্টটো দিয়ে ক'ৰবাত নহয় ক'ৰবাতো খেলি হ'বই যেনেকৈ আমি
7ৰ লগত যদি 2টো প্লাছ কৰি দিওঁ তেতিয়া ওলাব 9। ঠিক তেনেদৰে আমি 5ৰ লগত যদি আমি 4টো প্লাছ কৰিম তেতিয়াও ওলাব 9হে। এনেকুৱা হয়। আপুনি প্ৰতিটো চেঞ্জ কৰক, মানে এটেম্পটো চেঞ্জ কৰক, য'ত আপুনি বেয়া আছে এইটো অলপ চেঞ্জ কৰক, আৰু য'ত আপুনি ভাল তাতে নম্বৰটো বেছিকৈ আনিব চেষ্টা কৰক। যেনেকৈ আমি 2ৰ লগত যদি আমি 7টো প্লাছ কৰোঁ তেতিয়া আমাৰ কিমান ওলাব 9। তেনেকৈ ছেইম আমি 5ৰ লগত যদি আমি 4টো আমি যোগ কৰি দিওঁ তেতিয়াও ওলাব অংকটো ছেইম উত্তৰটো। তেনেকৈ আপুনি য'ত ভাল এইটো ভালকৈ গুৰুত্ব দিয়ক। 100 মিটাৰ হওক, লং জাম্প হওক, য'তে ভাল তাতে ভালকৈ নম্বৰ উঠাব চেষ্টা কৰক, য'ত বেয়া তাত অলপ নম্বৰটো কম হ'লেও মিলাব পাৰিগৈ।